নিজৰ ঘৰটো নিচিনা আৰাম যে ক'তো নাপাওঁ আৰু লোকৰ ঘৰত থাকিলে কোনোবাই আকৌ বেয়া পাব নেকি, এনেই বহি থাকিলেও কিবা কথা শুনাব নেকি, তেনেকুৱা ভাবি থাকোঁ। এতিয়া নিজৰ ঘৰ একদম আৰামত যেনেকৈ মন যায় তেনেকৈ থাকিব পাৰিম। কালি ভাবিছিলোঁ এবাৰমান আহিব নোৱাৰিলেও কোনো আপত্তি নাই, থাকি আহিম আৰু এদিন। কিন্তু এতিয়া ঘৰ পালোহি যে সেইকাৰণে মজা লাগিছে। জুলিৰ লগত আকৌ পিছত যাওঁ নাযাওঁ পিছৰ কথা বাৰু, কিন্তু এতিয়া মই ঘৰতহে থাকিম আৰু বহুত দিনৰ কাৰণে, ক'তো নাযাওঁ মানে। ইমান ভাল লাগে ঘৰত থাকি পেলাই, শান্তি পাওঁ একদম, নিজৰ মতে চব কৰিব পাৰোঁ। লোকৰ ঘৰত থাকিলে আকৌ একোৱে কৰিব নোৱাৰোঁ মানে, এতিয়া সেইকাৰণে নাযাওঁ আৰু বহুত দিনলৈ ক'তো। হয় নেকি? ভাল যে তুমি এইটো কথা বুজি পাইছা যে ঘৰত থাকি কিমান শান্তি পোৱা। ইমানে যদি ঘৰত থাকি ভাল লাগে তেতিয়াহ'লে ইমান দিন তাত থাকিবলৈ কোনে কৈছিলে? মই আকৌ 2 দিন বুলি কোৱাৰ কাৰণে তোমাক যাব দিছিলোঁ, কিন্তু তুমিতো তাত গৈ এসপ্তাহ ওপৰ লগাই দিলা আহিবলৈ। কালিও তাৰমানে তোমাৰ আহিবলৈ মন নাছিলে, হয় নাই? এনেকৈ যদি লোকৰ ঘৰতে থাকি ভাল লাগে তোমাৰ, তেতিয়াহ'লে মই ঘৰৰ পৰা একেবাৰে উলিয়াই দিম, গুচি যাবা তাৰপিছত লোকৰ ঘৰত থাকিবলৈ। বাৰু সেইবোৰ বাদ দিয়া, এতিয়া ঘৰলৈ আহিলা যদি ঘৰতো বিহুৰ কাৰণে কিবা কিবি বজাৰ কৰিব আছে নহয়, তুমি নকৰা নেকি বজাৰ? অ' মা তুমি যে কি কথাবোৰ কৈছা? মইনো কেতিয়া ক'লো লোকৰ ঘৰত থাকি ভাল লাগে বুলি? মাহীয়েকৰ ঘৰত থাকি ভালেই লাগিলে, জুলিৰ মাহীয়েকৰ ঘৰত। গাঁৱৰ পৰিৱেশ, মই প্ৰথমতে বেয়া লাগিব বুলি ভাবিছিলোঁ, কিন্তু মোৰ তাত থাকি যে ভালেই লাগিলে। আৰু যে মই মাছ চাছ মাৰিব গ'লোঁ নহয়, আজিলৈকে মই কৰিয়ে পোৱা নাছিলোঁ। জুলিয়ে মোক লগ ধৰিলে কাৰণেহে গৈ ভাল লাগিল। এইবাৰ যদি কেনেবাকৈ যাওঁ নহয়, মাছটো মই মোৰ জাকৈ এটা হ'লেও ধৰিয়ে এৰিম। আৰু সেইটো ময়ে খাম। মা হেৰি নহয়, তোমাৰ হেৰি মই ক'ৰবাত থাকিব পাৰোঁ জানো? তুমি কোৱাচোন, তুমি যে মোক এনেকৈ ঘৰৰ পৰা উলিয়াই দিম বুলি কৈছা। হেৰি নহয় মা, সেই বিহুৰ কাৰণে কাপোৰ শ্বপিং কৰিব লাগিছিলে নহয়, তুমি মোক যে পইচা দিয়া নাই এবাৰ, নিদিয়া নেকি মোক শ্বপিং কৰিবলৈ? তোমাৰ মনত পৰিছে নেকি বিহুৰ কাৰণে কাপোৰ শ্বপিং কৰিব আছে বুলি? ময়ো তাকে কৈছোঁ, তোমাৰ শ্বপিং কৰিব নাই নেকি, সেইকাৰণে সুধিলোঁ। বাৰু হ'ব দিয়া, তোমাৰ মই ৰুমত গৈ টেবুলতে থৈ আহিছোঁ 5000 এটা। তোমাৰ কি শ্বপিং কৰিব আছে কৰি লোৱা, আৰু তাতকৈ বেছি একো নোপোৱা কিন্তু। তোমাক প্ৰত্যেকবাৰে মই বহুত দি দিওঁ, এইবাৰ অকণমান কমকৈ দিছোঁ, গতিকে কমকৈ খৰচ কৰিবা। বাৰু হ'ব দিয়া, মই এতিয়া কাম এটা আছে ওলাই যাওঁ, তুমি শ্বপিং কেতিয়া কৰিব যোৱা গৈ থাকিবা। কি মানে মা কেতিয়াৰ পৰা এনেকুৱা হ'ল আকৌ? মই অনলি 5000 দিলে যে শ্বপিং কৰিবৰ কাৰণে। আজিকালি এটা কাপোৰৰ দামী 5000ৰ ওপৰত, আৰু মায়ে মোক 5000 দিছে। কি পাম বাৰু 5000ত? মাক তেলিয়াই মেলি নাই মায়েতো দিলেই, পাপাক ক'ব লাগিব। পাপাৰ পৰাও যদি 5000 এটা পাই যাওঁ তেতিয়াতো ক'বই নালাগে, 10,000ত বহুত ধুনীয়াকৈ বহুতখিনি বজাৰ কৰি ল'ব পাৰিম। এতিয়া ফাৰ্ষ্টে মই জুলিক ফোন কৰি শ্বপিং কৰিবলৈ যাব নেকি লগ ধৰোঁ। তাইতো বিহু কাপোৰ লোৱা নাই, গতিকে তাই যাব পাৰে। তাৰপিছত পাপাক তেল মাৰিব লাগিব। ফোনটো কৰি লওঁ। পিহু ক, কি হ'ল? কেলৈ ফোন কৰিলি? বা হয় নেকি? তই তাৰমানে বিহু শ্বপিং কৰিবলৈ পাই গ'লি পইচা ন? ভালে আছে দে, মোক আকৌ এতিয়ালৈকে দিয়াই নাই নহয়, মই কোৱাও নাই বাৰু। আৰু কি জানো, মোৰ যে নিউ কাপোৰ লোৱা যে বহুত আছে জানো, একদম ভৰ্তি হৈ আছে মানে, লৈ থাকোঁ যে মাজে মাজে। সেইটো কাৰণে এতিয়া বিহু নলওঁ বুলিও ভাবি আছোঁ। তাকে এতিয়া পইচা নলওঁ তেনেকৈ মানে মাজতে আছোঁ আৰু। মই তোৰ কথা জানো দে, তোৰ যিমানে কাপোৰ নাথাকক কিয় তহঁতে নাই বুলিয়ে কওঁ। তইচোন মোৰ লগতে শ্বপিং কৰিছিলি কেইদিনমানৰ আগতে, ইমানবোৰ নিউ ড্ৰেছ ল'লি, আকৌ এতিয়া ল'বলৈ হ'লেই নে? আজি যাবি নেকি শ্বপিং কৰিবলৈ? ঠিক আছে হ'ব, মই ওলাম বাৰু। ময়ো মাক কৈ চাব লাগিব পইচাৰ কথা। হ'ব দে, তই খালি সোনকালে ওলাই আহিবি। তই ওলোৱাৰ পিছতহে মই ঘৰৰ পৰা ওলাম, নহ'লে তই দেৰি কৰ যে, সেইটো কাৰণে। হ'ব। জুলি, মোৰ কিন্তু আজি শ্বপিং কৰিবলৈ লওঁতে যে অকণমান দেৰি হ'ব দেই, মানে বহুতখিনি বস্তু ল'বলৈ আছে। ড্ৰেছটো ল'মেই, ড্ৰেছৰ লগত মেচিং কৰা আকৌ জোতা ল'ব লাগিব, বেগ ল'ব লাগিব, আৰু মেকআপৰ বস্তুবোৰতো আছেই, সেইকাৰণে অকণমান টাইম লাগিব দেই। তই কিন্তু খংচং নকৰিবি, বিহুৰ কাৰণে শ্বপিং কৰিব লৈছোঁ ন, টাইমটো লগাবই লাগিব। আৰু তোৰো কি ল'ব আছে আজিয়ে লৈ ল'বি। তইতো জানো বাৰু ইমানকৈ একো শ্বপিং নকৰ, মই কিন্তু আজি যে পূৰা কৰিম। মায়ে 5000 দিলে হয়, সেইটোতো একোৱে নহ'লে হয়, কিন্তু পাপাক তেল মাৰিলোঁ যে পাপাই মোক 10,000 দি দিলে। এতিয়া টোটেল মোৰ ওচৰত 15,000 আছে। আৰু 15,000তো মই বহুত বেছি শ্বপিং কৰিব পাৰিম। কিমান মজা ন? জুলি, আজি খালি খং নকৰিবি দেই। আৰু আজি কিবা এটা খাই মেলি ঘৰলৈ যাম, মানে মোৰ ফালৰ পৰাই দিম বাৰু ট্ৰিটটো। হ'ব আৰু পইচা হ'ব দে, আমি দুইজনে নিজৰ পইচাই খাম বাৰু। আৰু হ'ব, একো নাই, বিহু শ্বপিং কৰিব আহিছোঁ তেতিয়া দেৰিটো হ'বই বাৰু, মোৰো আজি দেৰি হ'ব, কাৰণ ময়ো আজি অলপ শ্বপিং বেছিকৈ কৰিম বুলি ভাবিছোঁ। মেকআপৰ বস্তু কেইটামান মোৰো ল'বলৈ আছে। তাৰপিছত ড্ৰেছ ইমানকৈ নলওঁ বাৰু, তথাপিও ক'ব নোৱাৰি নহয়, শ্বপিং কৰিবলৈ গ'লে চকুত দেখালে বোলে ভাল ড্ৰেছ এটা কেনেকৈ এৰি থৈ আহিম ন, হয় নাই পিহু? গতিকে আজি মোৰ চকুত যি ভাল দেখাম ময়ো উঠাই লৈ আহিম। মোকো দিছে নহয় পাপাই 10,000 এটা দিলে, তোতকৈ অলপ কম, কিন্তু তথাপিও সেইখিনিতে মোৰ হৈ যাব, ইমান একো ল'বলৈ নাই। তাৰপিছত হিল চেণ্ডেল ল'ব লাগিব এযোৰমান, বেছিকৈ নলওঁ। আৰু বেগটো আছেই, তথাপিও এটা ল'ম মই, এইবাৰ বিহুৰ নতুন ডিজাইন আহিছে চাগে নহয়, নিউ ষ্টাইলৰ, তো তেনেকুৱা এটা ল'ব লাগিব। হয় নেকি জুলি? বা তই তাৰমানে আজি মোৰ লগত টক্কৰ দিবি ন? ভালে আছে দে। মই আকৌ ভাবিছিলোঁ মই ইমানকৈ শ্বপিং কৰিম, দেৰি হ'লে মানে তই খঙি কৰিবি বুলি। তেতিয়াহ'লে চিন্তা নাই আৰু। জুলি শুনা,
মই যে সেই তোৰ মাহীৰ কাৰণে পুতুকনৰ কাৰণে আৰু মহাৰ কাৰণে যে কিবা এটা ল'ব লাগিব মাহী ইমান ধুনীয়াকৈ ঘৰত বোৱা মেখেলাখন দি পঠিয়াইছে আৰু ইমান দিন থাকিলোঁ ন গতিকে মই এতিয়া কিবা এটা লৈ থৈ দিম চবৰ কাৰণে যেতিয়া তহঁতৰ ঘৰলৈ আহিব যে আমাৰ ঘৰলৈ লৈ যাবি মই তেতিয়া দিব পাৰিম এতিয়াই বজাৰটো কৰি ল'ম মানে পিছলৈ আগত থাকিলে মানে পাহৰিয়ে থাকিম তাকেই মই পাহৰি গৈছিলোঁ নহয় বিহু ভাল ধৰণৰ পেলালি মাহীহঁততো বিহুৰ পিছত আহিম বুলিয়ে কৈছে গতিকে ময়ো কিবা এটা লৈ ল'ব লাগিব মোকোতো দি পঠিয়াইছে আৰু পুতুকনে ইমান মৰমৰ আমাৰ কাৰণে কপৌ ফুল আনি দিছিলে চুৰ কৰি থাকোঁ মোৰ যে এতিয়া মনত পৰিলে হাঁহিয়ে দেখিছে কি কান্দবোৰ কৰি থাকে তাৰ কাৰণে ধুনীয়াকৈ একদম মানে কাপোৰ এযোৰ ল'ব লাগিব পাই বেচেৰাটো আহিব ইমান ধুনীয়াকৈ ইমান দূৰৰ পৰা বিহু এই পালোহিয়ে ক'ত যাবি ন ওচৰতে ক'ৰবাত যাওঁ বেছি দূৰলৈও নাযাওঁ ন এইবোৰ আৰু ডিজাইন বুলি কয়নে কেনেকুৱা ড্ৰেছবোৰ থৈ দিছে কিবা ফটুৱা লাগিছে দেই এইবোৰ পিন্ধিলে যে আমাক মানুহে হাঁহিবহে জুলি মই সেইকাৰণে তোক কৈছিলোঁ অকণমান দূৰলৈ যোৱাই ভাল আছিলে ওচৰতে সোমা বুলি কৈ দেখিলি নহয় কি অৱস্থা হৈছে একো এটা ভাল মানে ডিজাইনৰ কাপোৰ পোৱা নাই এইবোৰ কিবা কাপোৰ হ'লে বিহুত এনেকুৱা কাপোৰ পিন্ধিম নেকি আমি কি যে আৰু দেই মোৰ যে ইয়াত একো ভাল লগা নাই জুলি তোৰ যদি কিবা ভাল লাগিছে তই ল'ব পাৰ পাই মোৰ ইয়াত একো পচন্দ হোৱা নাই কেনেকুৱা ড্ৰেছবোৰ আছে আকৌ একো নতুন ষ্টাইলৰ একো দেখাই নাই এইবোৰ চব পুৰণা ষ্টকৰ মালেই হৈ চাগে সেইকাৰণে একো ভাল লগা নাই কেনেকুৱা ডিজাইনবোৰ আছে মই কি জানো ইয়াত ইমান বেয়া ড্ৰেছ থাকিব বুলি জনা হ'লে ইয়াত কেতিয়াও নোসোমাওঁ দেই বল বেলেগলৈ যাই নি টাইম লছ কৰি নাথাকোঁ ইয়াত সোমাই পিনে মোৰ যে খঙে উঠি আছে মানুহে আৰু এনেকুৱা ড্ৰেছবোৰ থ'ব লাগে নে ইমান পুৰণা জামানাৰ নিচিনা লাগি গৈছে বিহু মই এতিয়া পিছে ক'ত যাবি এইফালে এখন আছে তাত মোৰ লাগিছে ভাল ভাল নতুন ষ্টাইলৰ নতুন ডিজাইনৰ ড্ৰেছ পাম বুলি বলচোন তাত গৈ সোমাই চাওঁগৈ কিজানি আমাৰ পচন্দৰ ড্ৰেছটো পায়ে যাওঁ তাৰপিছত কিবা এটা খাই ল'ম দেই এতিয়া একো নাখাওঁ শ্বপিং কৰাৰ পিছতে নাই যদি এতিয়া মই নাখাই আকৌ এনেও ঘৰৰ পৰাচোন খাই আহিছোঁ এতিয়া মোৰ ভোকো লগা নাই গতিকে মই ফাৰ্ষ্টে শ্বপিং কৰি ল'ম পাই নহ'লে খাওঁতে টাইমটো গুচি যাব আৰু শ্বপিং কৰাই নহ'ব সেইকাৰণে ফাৰ্ষ্টে শ্বপিং কৰিম খোৱা হওক নহওক পিছৰ কথা ব'ল সেইখনতে পাম নিচিনা লাগিছে তাত নতুন ডিজাইনৰ পাবও লাগে বলচোন এবাৰ সোমাই চাওঁগৈ এনেও হেৰি ইয়াত নাপালে মানে আকৌ বেলেগত চামগৈ আকৌ কি কথা আছেনো ব'ল ৱাও জুলি চাচোন ইয়াত কিমান ডিজাইনৰ ড্ৰেছ আছে একদম মানে হিচাপ কৰিব নোৱাৰা আৰু সেইখনততো মোৰ একোৱে পচন্দ নহ'ল মানে কি সেইবোৰ মোক এনেই দিলেও পিন্ধিবলৈ নাই কিন্তু ইয়াত চাচোন ড্ৰেছবোৰ ইমান ধুনীয়া আৰু বহুত বেলেগ বেলেগ ষ্টাইলৰ আছে বেলেগ বেলেগ ডিজাইনৰ ইয়াতহে মোক ভাল লাগিছে দেই এইবোৰহে কয় একদম বেষ্ট ডিজাইনৰ ড্ৰেছ বুলি ইয়াততো আমি আমাৰ পচন্দৰ ড্ৰেছ কেইবাটাও পাই যাম জুলি চা তোৰ ভাল লাগিছে নাই পিছে মোৰতো বিৰাট ভাল লাগিছে ইয়াত গোটেই ড্ৰেছবোৰে মোৰ বিৰাট ভাল লাগিছে ঠিকেই কৈছ ইয়াতহে ড্ৰেছ থকা নিচিনা লাগিছে সেইখনতো কি চাবলৈ গৈছিলে আমি নিজেই নাজানো ইয়াত এতিয়া ইমান ধুনীয়া ডিজাইনৰ ড্ৰেছবোৰ আছে মোৰো বিৰাট পচন্দ হৈছে বিহু বল আমি দুইজনে কি চিলেক্ট কৰোঁ লৈ লওঁ তাৰপিছত গৈ পিনে চেঞ্জ কৰি চাওঁগৈ আৰু মই যে আজি ইয়াতে চেঞ্জ কৰি সেইটো ড্ৰেছ পিন্ধিয়ে ঘৰলৈ গুচি যাম বল এতিয়া আমি ট্ৰাই কৰি লওঁগৈ আকৌ কি লওঁ বাৰু চাওঁচোন কি ক'লিছিলি তই ইয়াৰ পৰা ড্ৰেছ লৈ পিনে একেবাৰে পিন্ধি পিনি ঘৰলৈ যাবি তেতিয়াহ'লে ময়ো একে কৰিব লাগিব এনেও এটা ড্ৰেছটো নলওঁ বিহুৰ কাৰণে হৈ যাব আজি ইয়াত পৰা পিন্ধি যাম এটা ন তেতিয়াহ'লে ময়ো চাই লওঁ কি চাওঁ বাৰু মই যে চিলেক্ট কৰিব পৰা নাই জানো জুলি ইমানবোৰ ড্ৰেছ আছে আৰু গোটেইবোৰে ভাল লাগিছে গোটেইখিনি নিব পৰা হ'লেতো গোটেইখিনিয়ে লৈ গ'লো হয় কিন্তু এতিয়া কি কৰিবি ইমানবোৰ নিবলৈতো টকাও ইমান নাই আৰু ইমানখিনি নিয়া দেখিলে মা পাপাই মোক ঘৰৰ পৰাই খেদিব গোটেই টকাবোৰ কাপোৰ লগাই দিলোঁ বুলি সেইকাৰণে ইমানখিনি নিব নোৱাৰোঁ 5যোৰমান ল'ব লাগিব ড্ৰেছ তাৰপিছত বাকী বেগ আৰু জোতা এইবোৰ আছে না এইবোৰ তাকে বিহু মোৰো একে সোনকালে ইমানবোৰ দেখিছোঁ তাতে গোটেইবোৰে ভাল লাগিছে এতিয়া ইয়াৰ ভিতৰত আকৌ একদম আটাইতকৈ ভাল লগাটো কেনেকৈ চিলেক্ট কৰোঁ তাকেহে ভাবিছোঁ বাৰু বিহু ফাৰ্ষ্ট আমি চেঞ্জ কৰি লওঁগৈ বল যিটো ইয়াৰ পৰা পিন্ধি যাম তাৰপিছত বাকীখিনি কৰি থাকিম নে কি কওঁ বল চাই লওঁ ৰৈ থাকিলে মানে ৰৈ থকাই হ'ব সেইকাৰণে যি ভাল লাগিছে কোনোবা এটা উঠাই লয় আৰু আমি পিন্ধি চাব লাগিব ন আমাৰ গাত ভাল লাগিছে নাই লগা সেইকাৰণে টাইম লাগিব অকণমান বিহু তই একেবাৰে হাই ফাই ড্ৰেছ লগাই ল'লিচোন মজা লাগিছে দেই মই এনেই চিম্পলটো লগাই ল'লোঁ কাৰণ ইয়াৰ পৰা এতিয়া ঘৰলৈহে যাম আৰু ইমান ধুনীয়া ড্ৰেছটো মই এতিয়াই পিন্ধি কেলৈ বৰবাদ কৰোঁ সেইকাৰণে মই নিপিন্ধিলোঁ চিম্পল এটা লৈ ল'লোঁ তই বহুতখিনি শ্বপিং কৰা হৈ গ'ল ন চাচোন ইমান টাইম লাগিলে এইখিনি শ্বপিং কৰোঁতে তোক কিন্তু ধুনীয়া লাগিছে দেই যদি হয় নেকি থেংক ইউ ছ' মাছ দেই আৰু শ্বপিং বহুতখিনিয়ে কৰা হৈছে আকৌ কেলৈ তোৰ মাহী মহা আৰু ভাইটিৰ কাৰণে লোৱা নাই জানো সেইবোৰো আছে আকৌ মোৰ নিজৰো আছে মা পাপাৰ কাৰণে কিবা এটা লৈ লৈছোঁ মানে সেইকাৰণে ইমানবোৰ হৈ গ'ল বাৰু যি হওক গোটেইখিনি আমি যেনেকৈ বিচাৰিছোঁ তেনেকৈ বস্তুবোৰো পালোঁ নাপালে মানে আকৌ বেলেগ এদিনা আহিব লগা হ'ল হয় পিছে জুলি তয়ো কম শ্বপিং কৰা নাই দেই আৰু তোকো ভালেই লাগিছে এনেইতো মই জানো এইটো চিম্পল ড্ৰেছ ইমানকৈ নকৰোঁ কিন্তু মোতকৈ বাৰু চিম্পলেই হয় তথাপিতো ধুনীয়া লাগিছে দে বল এতিয়া কিবা এটা খাই লওঁ ন তাৰপিছত ঘৰলৈ যাম তাকে কিবা এটা খাব লাগিব বিৰাট ভোক লাগিছে অথনিৰ পৰা ইয়াতে ঘূৰি ফুৰা হৈছে ইয়াত আমি ঘূৰি ফুৰা সলনি যদি বেলেগ ক'ৰবাত যোৱা হ'লে ক'ৰবাত পাই গ'লো হয় সেইকাৰণে কিবা এটা খাই যাওঁ আৰু মই ইমানকৈ শ্বপিং কৰা নাই তোতকৈ বাৰু কমেই ময়ো মা পাপাৰ কাৰণে কিবা এটা লৈছোঁ তাৰপিছত মাহী মহা আৰু ভাইটিৰ কাৰণে ল'লোঁ মোৰ নিজৰ কাৰণে লৈছোঁ
আৰু দুটামান গিফ্ট এক্সট্ৰাকৈ লৈছোঁ মই, সেইকেইটা খালি এতিয়াই তোক নকওঁ, সেইকেইটা স্পেচিয়েল গিফ্ট হয়। বাৰু ব'ল, ক'ত খাবি? এই ওচৰতে যে অথনি কেফেখন দেখিছিলোঁ, তাতে যাওঁ নহ'লে। কফি একাপৰ লগত কিবা এটা খাই ল'ম আৰু ইমান। তাকে মই ইমান হেভিকৈ একো নাখাওঁ, আকৌ খাই ল'লে মানে খোজ চোজ কাঢ়িবলৈ মন নাযাব যে। যদি হেৰি আমি কেব এখনে বুক কৰি ল'ম ন? ইমানবোৰ শ্বপিং কৰা হৈছে, এতিয়া আকৌ অ'টোলৈ ৰৈ থাকিবলৈ মন নাই যোৱা, তেতিয়া ভাৰী হৈছে বেগবোৰ, লৈ যাবলৈ দিগদাৰ হৈছে। সেইকাৰণে খোৱাৰ সময়তে কেব এখন বুক কৰি দিবি, কেবতে যাম ন? ব'ল এতিয়া সোনকালে খাই লওঁগৈ, এনেও দেৰি হৈছে, আকৌ ঘৰৰ পৰা লাগিলে মায়ে ফোন কৰিব ইমান দেৰি কি কৰিছে বুলি, সেইকাৰণে অকণমান সোনকালে যাব লাগিব।